মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক বজিয়াৰ ছাউণ্ডৰ সম্পৰ্কে শিকাব লৈছোঁ। বজিয়াৰ মিনছ আমি এটা ৱৰ্ড যেতিয়া পঢ়োঁ, ৱৰ্ডটো পঢ়িবলৈ যাওঁতে আৰটো কণ্ট্ৰল কৰা হয়, সেইটোকে বজিয়াৰ ছাউণ্ড বুলি কোৱা হয়। আজি এই সম্পৰ্কত তোমালোকক অকণমান মই বুজাব বিচাৰিছোঁ। তোমালোকে ইংৰাজী পঢ়িবৰ কাৰণে তোমালোকে আগতে কোৱা ধৰণে পোনপ্ৰথমে তোমালোকে কনচনেণ্ট ছাউণ্ডকেইটা মনত ৰাখিবা, তাৰপিছত কোনটো ভাগলৈ কি ছাউণ্ড মনত ৰাখিবা, সেইখিনি তোমালোকে মনত পেলাই নিজে পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া আমি যেতিয়া শ্বৰ্ট ভাৱেল ছাউণ্ড শিকিছিলোঁ, তাত আমি শিকিছিলোঁ এ ছাউণ্ডটো এ, ই ছাউণ্ডটো এ, আই ছাউণ্ডটো ই, ইউ ছাউণ্ডটো আ, ও ছাউণ্ডটো অ, এনে শিকিছিলোঁ। কিন্তু এতিয়া ইয়াতে মন কৰিবা যে যেতিয়া এ আৰ লগতে থাকে, ই আৰ লগতে থাকে, আই আৰ লগতে থাকে, ইউ আৰ লগতে থাকে, এই সকলোবোৰে ছাউণ্ড তোমালোকে আৰ বুলি পঢ়িবা। আকৌ এবাৰ কৈছোঁ শুনা, যেতিয়া এ আৰ, ই আৰ, আই আৰ, ইউ আৰ যেতিয়া লগতে থাকে, তেতিয়া তোমালোকে তাৰ ছাউণ্ডটো আৰ বুলি পঢ়িবা আৰু অ' আৰটো অৰ বুলি পঢ়িবা। এতিয়া আহাচোন, এই এ আৰ, ই আৰ, আই আৰ, ইউ আৰ ব্যৱহাৰ কৰি আমি শব্দবোৰ পঢ়িবলৈ শিকোঁ। এতিয়া তোমালোকক কৈছিলোঁ যে এ আৰ থাকিলে আৰ পঢ়িব লাগে, গতিকে তোমালোকে জানা বি ছাউণ্ডটো ব, এ আৰটো আৰ, গতিকে ব আৰ বাৰ। চি ছাউণ্ডটো ক, এ আৰ আৰ, গতিকে ক আৰ কাৰ। এফ ছাউণ্ডটো ফ, এ আৰটো আৰ, গতিকে এফ এ আৰ ফাৰ। জে ছাউণ্ডটো জ, এ আৰ আৰ, গতিকে কি হ'ব জ আৰ জাৰ। টি ছাউণ্ডটো ট, এ আৰ আৰ, গতিকে ট আৰ টাৰ। ঠিক তেনেকৈ মন কৰিবা ই আৰ থাকিলেও আৰ ছাউণ্ড হয়, গতিকে এইটো চোৱাচোন, এইচটো হ, ই আৰটো আৰ, গতিকে হ আৰ হাৰ। পিটো প, ই আৰ আৰ, গতিকে প আৰ পাৰ। এতিয়া জি ই আৰ এম, এতিয়া জি ছাউণ্ডটো জি পাছত ই থাকিলে তোমালোকে জানা জ ছাউণ্ড হয়, গতিকে জি ই আৰ এম তোমালোকে এইটো কি বুলি পঢ়িবা জাৰ্ম। এইটো টি ই আৰ এম কি হ'ব, এইটো টাৰ্ম। এইটো তোমালোকক এটা দুটা চিলেবল থকা ৱৰ্ড দিছোঁ, তোমালোকে ই শ্বৰ্ট ছাউণ্ডটো জানা এ, গতিকে এল ই টি লেট, টি ই আৰ টাৰ, গতিকে থাকিলে লেটাৰ লেটাৰ। ঠিক তেনেকৈ তোমালোকে এইটো মন কৰিবা আই আৰ থাকিলেও আৰ ছাউণ্ড হয়, গতিকে এফ ছাউণ্ডটো ফ, আই আৰটো আৰ, গতিকে ফ আৰ ফাৰ। এছ ছাউণ্ডটো চ, আই আৰটো আৰ, গতিকে চ আৰ চাৰ। ঠিক তেনেকৈ বি আই আৰ ডি, ইয়াতে আই আৰ থাকিলে আৰ ছাউণ্ড হয়, গতিকে কি হ'ব এইটো বাৰ্ড। জি আই আৰ এল, এইটো কি হ'ব গাৰ্ল। এফ আই আৰ এছ টি ফাৰ্ষ্ট, এইটো আই আৰ লগত থাকিলে আ ছাউণ্ড হয়, গতিকে কি হ'ব এইটো ফাৰ্ষ্ট। ঠিক তেনেদৰে এফ ইউ আৰ, ইউ আৰ থাকিলেও তোমালোকে মন কৰিবা আৰ ছাউণ্ড হ'ব, গতিকে আৰ বুলি পঢ়িবা, গতিকে এফ ছাউণ্ডটো ফ, ইউ আৰটো আৰ, গতিকে কি থাকিলে ফ আৰ ফাৰ। ঠিক তেনেদৰে চি টু ক, ইউ আৰটো আৰ, গতিকে ক আৰ কাৰ। ঠিক তেনেদৰে এইচ ইউ আৰ টি হাৰ্ট, ইয়াতে ইউ আৰটো কি হৈছে আ ছাউণ্ড হৈছে, সেইকাৰণে এইচ ইউ আৰ টি কি হ'ব হাৰ্ট। বি ইউ আৰ এন, ইউ আৰটো আৰ ছাউণ্ড হৈছে, গতিকে কি হ'ল বি ইউ আৰ এন বাৰ্ণ। টি ইউ আৰ এন, টি ইউ আৰটো আৰ ছাউণ্ড, গতিকে এইটো কি হ'ব টি ইউ আৰ এন টাৰ্ণ। কিন্তু অ' আৰ থাকিলে কি হ'ব অৰ ছাউণ্ড হ'ব, সেইকাৰণে হ'ব কি অ' আৰ অৰ, এফ অ' আৰ ফ, এন অ' আৰ নৰ, চি অ' আৰ এন কৰ্ণ, অ' আৰ থাকিলে অ ছাউণ্ড হ'ব, গতিকে চি অ' আৰ এন কৰ্ণ। এইচ অ' আৰ এন হৰ্ণ, এফ অ' আৰ এম ফৰ্ম, বি অ' আৰ এন বৰ্ণ। তোমালোকে এনেকৈ নিজে শব্দবোৰ পঢ়িবলৈ চেষ্টা কৰিবা, আশা কৰোঁ সকলোৱে পাৰিবা। ধন্যবাদ।